যোৰহাটৰ দৰে এটা ঐতিহ্যমণ্ডিত ঠাইত সাম্প্ৰদায়িক শক্তি উত্থান হোৱাটোই জাতিৰ বাবে এটা কলংকিত অধ্যায়। আজি শৃংখল চলিহাৰ কথামতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোক দুইজনে মিলি যি আজাদ চৌধুৰীৰ ঘৰ বাৰী ভাঙিলে, বুলডোজাৰ চলাই তছ নছ কৰি দিলে, এই আমি নেমছৰ ফালৰ পৰা তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু ধিক্কাৰ দিছোঁ। আজি মুছলমানসকলক বিজেপি চৰকাৰখনে চৌদিশে আগৰি ধৰিছে, ধৰি ধৰি গিলিব বিচাৰিছে। একফালে উচ্ছেদ কৰিছে, একফালে ৱাকফৰ সম্পত্তি কাঢ়ি নিব বিচাৰিছে, একফালে ভাৰতীয় মুছলমানসকলক বাংলাদেশী সজাই তেওঁলোকে বৰ্ডাৰ পাৰ কৰি দিছে, আকৌ ডিটেনশ্যন কেম্পত ৰাখিছে, ডি ভোটাৰ সজাই ৰাখিছে। বৰ দুৰ্ভাগ্যৰ কথা যে ভাৰতৰ মুছলমানসকল, অসমৰ মুছলমানসকল এতিয়া সুৰক্ষিত নহয়, নিৰাপত্তাহীনতাত ভুগি আছে। ক'ত যাব, কি কৰিব, ভৱিষ্যত নোহোৱাৰ দৰে এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে। আমি অসমবাসী ৰাইজক আহ্বান জনাওঁ, যিসকলে সংবিধানৰ সন্মান কৰে, যিসকলে ন্যায়ৰ পক্ষত থাকে, যিসকলে ধৰ্ম নিৰপেক্ষ আৰু মানৱ ধৰ্মক শ্ৰেষ্ঠ বুলি জ্ঞান কৰে, সেইসকল লোকে মুছলমানসকলৰ এই বিপদত থিয় হ'বলৈ আহ্বান জনাইছোঁ। আপোনালোকে চাওক যে মানুহৰ যিসকলৰ ঘৰ উচ্ছেদ কৰা হ'ল, আজাদ চৌধুৰীৰ ঘৰ উচ্ছেদ কৰা হ'ল, আজাদ চৌধুৰীৰ পৰিয়ালে কান্দি আছে, বৃদ্ধই কান্দিছে, শিশুই কান্দিছে, আৰু কোনোবাই এইফালে ফটকা ফুটাই আছে, আতচবাজি ফুটাই নাচি আছে, কোনোবাই মতলীয়া হৈ আছে। এয়ে আমাৰ বৃহত্তৰ অসমীয়া জাতি। আমি এজনে আনজনক সহায় কৰিব লাগে, কিন্তু সেয়া নহয়। আমি মিয়াৰ ঘৰ উচ্ছেদ কৰি, মুছলমানৰ ঘৰ উচ্ছেদ কৰি আমি শান্তি পাওঁ, আমি ফটকা ফুটাওঁ, আমি মুছলমান শ্ৰমিকক মাৰপিট কৰি আমি আনন্দ লওঁ, এয়াই নেকি? গতিকে বৰ্তমান সুৰক্ষিত নহয়। আৰু এটা কথা আহ্বান জনাওঁ যে যিসকল মুছলমান লোকে এই বীৰ লাচিত থানা নামৰ সংগঠনটো কৰি আছে, তেওঁলোকে এই সংগঠনটো কৰিব নালাগে, কাৰণ এই সংগঠনটো মুছলমান বিৰোধী সংগঠন। গতিকে ৰাইজ আহক, আমি সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে, অন্যায়ৰ বিৰুদ্ধে, দুৰ্নীতিৰ বিৰুদ্ধে আমি ঐক্যবদ্ধ হওঁ। শৃংখল চলিহা অসমৰ মুখ্যমন্ত্ৰীকে আৰম্ভ কৰি বিভিন্নজনে অসমত এটা অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে। গতিকে এই অশান্তিৰ বিৰুদ্ধে আমি ঐক্যবদ্ধ হৈ আমি মাত মাতিব লাগিব। ইয়াত আমি শুদ্ধ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব লাগিব, আমি ন্যায়ৰ বাবে আমি যুঁজিব লাগিব, মানুহৰ বাবে যুঁজিব লাগিব, মানৱতাৰ বাবে আমি যুঁজিব লাগিব। আমি হিন্দু মুছলিম কোনো নকৰোঁ, একমাত্ৰ মানুহৰ কাৰণে আমি যুঁজিম, মানৱ জাতিৰ কল্যাণ আৰু মংগলৰ কাৰণে আমি যুঁজিম। আমি সাম্প্ৰদায়িক শক্তিক উখালি দিম, আমি সাম্প্ৰদায়িক শক্তিক ব্ৰহ্মপুত্ৰ নদীত আমি পেলাই দিব লাগিব, অন্যথা আমাৰ শান্তি নহ'ব।